हेलो स्टूडेंट আজিৰ এইটো ভিডিঅ'ত মোৰ আলোচনা কৰা বিষয়টো হল আপেক্ষিক রোধ। তো কথা হল আমি এটা ধাতু লম আৰু সেই ধাতুটো রোধ আমি কেনেকৈ জুখিম। তো যিকোনো আমি ধাতুৰ পৰিবাহী এটা নিলো, ধাতুৰ পৰিবাহীৰ সমান্তৰালকৈ এটা ভল্ট মিটাৰ লগাই দিলো আৰু ধাতুৰ সমান্তৰালকৈ এটা এমিটাৰ লগাই দিলো, তাৰ পিছত ইয়াৰ মাজেৰে প্ৰবাহ চালিত কৰিলো। ভল্ট মিটাৰে ভি পার্ট দিব আৰু এমিটারে প্রবাহৰ পার্ট দিব। এই ভি বাই আই আমাক কি দিব, এই ভল্ট মিটার আৰু এমিটাৰৰ ৰিডিংয়ে আমাক কি দিব, রোধ দিব। আমি এনেকৈ রোধ জুখিম। এতিয়া কথা হল যে আমি এটা ধাতুৰ পৰিবাহী, এটো এটা ধাতুৰ পৰিবাহী, এতিয়া আমি এইখিনি মান ইয়াৰ দৈৰ্ঘ্য এইখিনি লৈছো, ইয়াৰ রোধ পালো আমি আর। আৰু এটা একে ধাতুৰ পৰিবাহী এটা নিলো, এইবাৰ ইয়াৰ রোধ 2IL, ইয়াৰ এইবাৰ দৈৰ্ঘ্য 2IL। আমি কি দেখিম, ইয়াৰ রোধও 2 গুণে বাঢ়ি গৈছে। এনেকৈ আমি একে ধাতুৰ এইবাৰ একে ধাতুৰ পৰিবাহী এটা নিলো, এইবাৰ আমি দৈৰ্ঘ্য 3 গুণ বঢ়াই দিলো। আমি এনেকৈ আকৌ ভি আপন আই আকৌ মেজার কৰিম, এইবাৰ রোধটো দেখিম আমি 3IL পাম। তার মানে কি বুঝিলা, যে দৈর্ঘ্য বঢ়াই গৈ থাকিলে রোধ বাঢ়ি গৈ থাকে পৰিবাহীৰ। তার মানে রোধ পৰিবাহীৰ দৈৰ্ঘ্যৰ সমানুপাতিক। বুঝিলা? এতিয়া আমি কি কৰিলো, সেই একে ধাতুৰ দৈৰ্ঘ্য আছে L, ঠিক আছে, এতিয়া রোধ R আছে। কিন্তু এইবাৰ আমি এটা ধাতুৰ ওপৰত আৰু এটা ধাতু এনেকৈ জয়েন কৰিলো, দৈৰ্ঘ্য একে আছে। ইয়াৰ প্ৰস্থচ্ছেদ ইয়াত A আছিলে, এইবাৰ প্ৰস্থচ্ছেদ কিমান বাঢ়িলে, এইবাৰ প্ৰস্থচ্ছেদ 2 গুণ বাঢ়িলে। এতিয়া আকৌ আমি রোধটো মেজার কৰিম, কি দেখিম, আকৌ আমি দেখিম এইবাৰ রোধ আধা হৈ গৈছে, কমে গৈছে। তার মানে পরিবাহীর প্রস্থচ্ছেদ বাড়িলে রোধ কমে। তার মানে রোধ পরিবাহীর প্রস্থচ্ছেদৰ ব্যস্তানুপাতিক। তো এই দুটা যদি কম্বাইন করো L/A পাম। এতিয়া এইটুক যদি আমি ইকুয়েট করো, তেনেহলে ইয়াত আমি এটা ধ্ৰুৱক দিব লাগিব। এই ধ্ৰুৱকক আমি নাম কি কওঁ, রো বুলি কওঁ। এইটো আমি এই ধ্ৰুৱকটোৰ নাম আমি আপাতত জানো রো, ঠিক আছে। তার মানে রোটো হল সমানুপাতিক ধ্ৰুৱক। রো ইকুয়াল টু কি লিখিব পারো, রো ইকুয়াল টু আমি লিখিব পারো RA/L, RA/L। তার মানে
তার মানে কি হল রো ইকুয়াল টু আর এ বাই এল। তার মানে আমি পৰিবাহীটোৰ এই ধ্ৰুৱকটো আমি জুখিব পাৰিম। তো জুখি আচ্ছা ইয়াত যদি মই পৰিবাহীটোৰ এ চেঞ্জ কৰোঁ মানে প্ৰস্থছেদ পৰিবাহীটোৰ দৈৰ্ঘ্য চেঞ্জ কৰোঁ আৰু পৰিবাহীটোৰ ৰ'দো যদি চেঞ্জ কৰোঁ কি হৈ থাকিব এই তিনিটা চেঞ্জ এনেকৈ হ'ব যে সেই পৰিবাহীৰ এই ধাতুৰ পৰিবাহীৰ এইটো ধ্ৰুৱক হৈয়ে থাকিব। এতিয়া আমি এই ধ্ৰুৱকটোক ডিফাইন কৰিবলৈ ট্ৰাই কৰিম। তো ডিফাইন কৰাৰ আগত এই ধ্ৰুৱকটোৰ আমি নামকৰণ কৰিলোঁ আপেক্ষিক ৰোধ। আমি আপেক্ষিক রোধ বুলি নামকরণ করিল। তো এতিয়া এই আপেক্ষিক রোধটো আমি কেনেকৈ ডিফাইন কৰিম? যে রো ইকুয়াল টু আর এ বাই এল, ঠিক আছে। আচ্ছা আমি পৰিবাহীটো লৈছোঁ, পৰিবাহী ধাতুৰ পৰিবাহী, ইয়াত এল, এইটো প্ৰস্থছেদ এ। আচ্ছা আমি কি কৰিলোঁ এল ইকুৱেল টু 1 নিলোঁ আৰু এ ইকুৱেল টু 1 নিলোঁ। তেনেহ'লে আমি কি পাম? তেনেহ'লে আমি পাম রো ইকুৱেল টু আর। তার মানে আমি আপেক্ষিক রোধ পাম। কার পাম? এই যিটো আমি স্যাম্পল লৈছিলোঁ ধাতুৰ স্যাম্পল, ইয়াৰ আমি আপেক্ষিক রোধ পাই যাম। আচ্ছা তেনেহ'লে আপেক্ষিক রোধ, আচ্ছা এই যে এল আৰু এ এইটো কি আছিলে? এল আৰু এ হল আমি লোৱা ধাতুৰ পৰিবাহীৰ বৈশিষ্ট্য বা মানে, কিন্তু ইয়াত আমি বাধ্য হৈ কি কৰিলোঁ? ইয়াত আমি বাধ্য হৈ এলক 1 ৰাখিম, এ আৰু এৰিয়াকো এ ৰাখিম, ঠিক আছে। আচ্ছা ইয়াত এটা কথা আছে, ইয়াৰ আগতে তোমালোকক মই পঢ়াইছিলোঁ মনত আছে যে আর ইকুয়াল টু এম বাই এন ই স্কোয়ার টাও এল বাই এ। তো আমি যেতিয়া কোনো পৰিবাহীৰ দৈৰ্ঘ্য 1 লম আৰু প্ৰস্থছেদ 1 লম, তেতিয়া সেই পৰিবাহীডালৰ ৰোধে হ'ব আপেক্ষিক ৰোধ। মানে একক দৈৰ্ঘ্য আৰু একক প্ৰস্থছেদৰ ধাতুৰ পৰিবাহী এটাৰ ৰোধে হল আপেক্ষিক ৰোধ সেই ধাতুটোৰ। আচ্ছা ইয়াত এমটো কি হয়? এম আৰু ই এই দুটা হল ইলেক্ট্ৰনৰ ধ্ৰুৱক, এইটোক আমি কোনো চেঞ্জ কৰিব নোৱাৰি, ঠিক আছে। ইয়াত বাধ্য হৈ আমি এল আৰু এটোক কি কৰিছোঁ? 1 1 কৰি ৰাখিছোঁ, ঠিক আছে। আচ্ছা আমি যদি উষ্ণতা স্থিৰ ৰাখো, মানে উষ্ণতা ধ্ৰুৱক
পৰিবাহীৰ উষ্ণতা যদি ধ্ৰুৱক ৰাখো তো টাউটোও কি হৈ থাকিব, টাউটোও নকমে নাবাঢ়ে। তেনেহ'লে যেতিয়া আমি এই দৈৰ্ঘ্যটো এক ৰাখিম, দৈৰ্ঘ্যটো এক ৰাখিম, প্ৰস্থচ্ছেদ এক ৰাখিম, তেতিয়া আমি কি পাম, রোধে আমি কি পাম, রোধটোৱে আমাৰ আপেক্ষিক রোধ দিব। তেনেহ'লে যেতিয়া আমি এইটো 1 ল'ম, এইটো 1 ল'ম, তেতিয়া এই রোধটো কি দিব, আপেক্ষিক রোধ। ঠিক আছে, তো আমি বাধ্য হৈ এইটো যিটো আমি ধাতুৰ পৰিবাহী লৈছো তাৰ দৈৰ্ঘ্য 1 ৰাখিছো আৰু প্ৰস্থচ্ছেদ 1 ৰাখিছো, আৰু আমি উষ্ণতা পৰিবাহীৰ উষ্ণতাটো বাঢ়িব দিয়া নাই, কমিব দিয়া নাই, তাৰমানে উষ্ণতাও একে ৰাখিছো, তেতিয়া বিশ্ৰান্তি সময়টোও একে থাকিল। তাৰমানে এইটোও পৰিৱৰ্তন হ'ল, এইটোও নহ'ল, এইটোও নহ'ল, এতিয়া এইটোও নহয়, তেনেহ'লে কি পৰিৱৰ্তন হ'ব, এনটো কি আছিল, একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা, একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা। এতিয়া ধৰা মই তিনি ধৰণৰ ধাতু পৰিবাহী নিলো, এইটো প্ৰথম ধাতু, এইটো দ্বিতীয় ধাতু, এইটো তৃতীয় ধাতু। আচ্ছা, তো আমি এই ধাতুৰ দৈৰ্ঘ্য সকলোবিলাকৰ দৈৰ্ঘ্য আমি কি ৰাখিম, রোধ পোৱাৰ কাৰণে, আপেক্ষিক রোধ পোৱাৰ কাৰণে সকলোবিলাকৰ দৈৰ্ঘ্য আমি কি ৰাখিম, সকলোবিলাকৰ দৈৰ্ঘ্য 1 আৰু প্ৰস্থচ্ছেদ 1। তেতিয়া এই পৰিবাহীবোৰৰ রোধে হ'ব আপেক্ষিক রোধ। ঠিক আছে, তো ইয়াত বেলেগ বেলেগ ধাতু লৈছো, বেলেগ বেলেগ ধাতুৰ কাৰণে এনৰ মানটো কি হয়, একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যাৰ মান বেলেগ বেলেগ ধাতুৰ কাৰণে বেলেগ বেলেগ হয়। সোডিয়ামৰ কাৰণে যিমান মুক্ত ইলেক্ট্ৰন থাকিব, এলুমিনিয়ামত তাতকৈ বেছি মুক্ত ইলেক্ট্ৰন থাকে। তাৰ মানে কি, তাৰ মানে এনৰ মান ধাতু পৰিৱৰ্তন হলে এনৰ মান পৰিৱৰ্তন হয়। তেনেহ'লে এতিয়া বুজা, এইটোৱে যেতিয়া একক ৰাখিছো, এইটোৱে যেতিয়া একক ৰাখিছো, মানে দৈৰ্ঘ্য যেতিয়া একক ৰাখিছো, প্ৰস্থচ্ছেদ যেতিয়া একক ৰাখিছো, তেতিয়া রোধটো কি দিলে, রোধটো দিলে আপেক্ষিক রোধ। তো আমি জানো এইটোও পৰিৱৰ্তন নহয়, এইটোও পৰিৱৰ্তন নহয়, উষ্ণতা স্থিৰ ৰাখিছো, গতিকে এইটোও পৰিৱৰ্তন নহয়, তেনেহ'লে পৰিৱৰ্তন কি হ'ল, এন পৰিৱৰ্তন হ'ল। তাৰমানে এন পৰিৱৰ্তন হ'ব। এই এন কেতিয়া পৰিৱৰ্তন হ'ব, যেতিয়া ধাতুৰ পৰিৱৰ্তন হ'ব। তাৰমানে আমি বেলেগ বেলেগ ধাতু যেতিয়া ল'ম, তেতিয়াহে এনৰ মানটো পৰিৱৰ্তন হ'ব, আৰু এনৰ মানটো পৰিৱৰ্তন হলে আপেক্ষিক রোধৰ মানো পৰিৱৰ্তন হ'ব। তাৰমানে মই কি ক'ব বিচাৰিছো ইয়াত, মই এইটো ইয়াত ক'ব বিচাৰিছো যে যেতিয়া আমি ধাতুৰ পৰিবাহী পৰিৱৰ্তন কৰিম, তেতিয়া এনৰ মান পৰিৱৰ্তন হ'ব, আৰু এনৰ মান পৰিৱৰ্তন হলে আপেক্ষিক রোধৰ মান, যেতিয়া আমি ধাতুৰ পৰিৱৰ্তন কৰিম, তেতিয়া এনৰ মান পৰিৱৰ্তন হ'ব, এনৰ মান পৰিৱৰ্তন হলে আপেক্ষিক রোধও পৰিৱৰ্তন হ'ব। তাৰ মানে কি বুজিলা, আপেক্ষিক রোধ, তাৰ মানে আপেক্ষিক রোধ কিহৰ ওপৰত নিৰ্ভৰ কৰিলে, আপেক্ষিক রোধ ধাতুৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে। তাৰ মানে আপেক্ষিক রোধটো হ'ল পদাৰ্থৰ ধৰ্ম, পদাৰ্থ অনুযায়ী ইয়াৰ মান বেলেগ বেলেগ হয়। যদি আমি পদাৰ্থৰ পৰিৱৰ্তন কৰোঁ, আপেক্ষিক রোধৰ মানো পৰিৱৰ্তন হয়। মই এইটোৱে ক'ব খুজিছো যে
আপেক্ষিক রোধ হল ধাতুর ধর্ম বা পদার্থৰ ধর্ম। ঠিক আছে, তো এতিয়া ইয়াত তিনিটা ধাতু আছে। এতিয়া মই এটা নিৰ্দিষ্ট কপাৰ ধাতু নিলো আৰু মই কপাৰ ধাতুটো এনেকৈ মাজতে এনেকৈ দুই ভাগ কৰি দিলো। কপার ধাতু নিয়ে মাজত দুই ভাগ করিল। এবার তো ধাতুর এই পদার্থটোৱে ভাগ হল, কিন্তু ধাতু তো ভাগ হওয়া নাই। ধাতুটো একে আসে না বেলেগ? একে আসে। গতিকে ইয়ারও যি আপেক্ষিক রোধ হব, ইয়ারও একে আপেক্ষিক রোধ হব, ইয়ারও একে আপেক্ষিক রোধ হব। অর্থাৎ আপেক্ষিক রোধ পদার্থৰ বা ধাতুৰ পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰে বা প্ৰস্থচ্ছেদৰ ওপৰত নিৰ্ভৰ নকৰে। ই কিহৰ ওপৰত নিৰ্ভৰ কৰে? ই ধাতুৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, ই পদাৰ্থৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যদি আমি একে দৈৰ্ঘ্যৰ একে প্ৰস্থচ্ছেদৰ এটা কপাৰ লওঁ, একে দৈৰ্ঘ্যৰ একে প্ৰস্থচ্ছেদৰ আমি সিলভাৰ লওঁ, তেনেহ'লে আমি দেখিম ইয়াৰ আপেক্ষিক রোধ আৰু এই ধৰা এইটো কি লৈছো এলুমিনিয়াম, ইয়াৰ আপেক্ষিক রোধ এইবাৰ একে নহ'ব। দৈৰ্ঘ্য একে আছে, প্ৰস্থচ্ছেদ একে আছে, তথাপি ইয়াৰ আৰু ইয়াৰ আপেক্ষিক রোধ একে নহ'ব। কিয় নহ'ব? কাৰণ এতিয়া ধাতুটোৱে পৰিৱৰ্তন হৈছে। ধাতু পৰিৱৰ্তন হ'লে আপেক্ষিক রোধ পৰিৱৰ্তন হয়। তাৰ মানে মই এইটো ক'ব বিচাৰিছো যে আপেক্ষিক রোধ হল পদাৰ্থৰ ধৰ্ম। এতিয়া আমাৰ এটা ইম্পৰ্টেণ্ট ফৰ্মুলা, খুব ইম্পৰ্টেণ্ট ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব যে R = mn² tau L/a। আৰু যেতিয়া L = 1, A = 1 বহাই দিম, তেতিয়া ρ = R হৈ যাব। তাৰমানে ρ = R m/ne² tau L1 আৰু A1 প্ৰস্থচ্ছেদ 1। তাৰমানে ρৰ মান কি হ'ল? m/ne² tau। তাৰ মানে এইটো তোমাৰ ইম্পৰ্টেণ্ট ফৰ্মুলা। এইটো আপেক্ষিক রোধৰ গাণিতিক ৰূপ বা আপেক্ষিক রোধৰ প্ৰকাশ ৰাশি পালো। এতিয়া আপেক্ষিক রোধক আমি কেনেকৈ ডিফাইন কৰিম? দেখা, আপেক্ষিক রোধ ডিফাইন কৰাৰ কাৰণে আমাক একক ঘনক লাগিব। একক ঘনক কি? একক ঘনক হৈছে যাৰ দৈৰ্ঘ্য 1 আৰু প্ৰস্থচ্ছেদ 1। ইয়াৰ দৈৰ্ঘ্য 1 মিটাৰ আৰু প্ৰস্থচ্ছেদ কিমান? 1 মিটাৰ²। তেনে ঘনকক একক ঘনক বোলে। যি ঘনকৰ বাহুৰ দৈৰ্ঘ্য 1, সেই ঘনকটোৱে হ'ল একক ঘনক, আৰু সেই ঘনকটোৰ দৈৰ্ঘ্য একক আৰু প্ৰস্থচ্ছেদ একক। এতিয়া ইয়াৰ আপেক্ষিক রোধ আমি জানিবৰ কাৰণে কি কৰিব লাগিব? ইয়াত সেই ঘনকৰ দুই বিপৰীত পৃষ্ঠত আমি প্ৰবাহ চালিত কৰিব লাগিব। তো প্ৰবাহ চালিত কৰিলো, আৰু যেতিয়া প্ৰবাহ চালিত হ'ব তেতিয়া ইয়াত বিভৱ ভেদ সৃষ্টি হ'ব। এই বিভৱ ভেদ আমি জানিম। তাৰ মানে
তাৰ মানে আমি যেতিয়া প্ৰবাহ চালিত কৰিম বিভৱ ভেদ দি, তেতিয়া প্ৰবাহটো আমি জুখিব পাৰিম এই মিটাৰ দি। ইয়াৰ মাজত কিমান বিভৱ ভেদ হয় সেইটো আমি ভল্ট মিটাৰ দি জুখিব পাৰিম। তাৰ মানে আমি কি পালো? ভি বাই আই। আৰু ভি বাই আই কি দিয়ে? আৰ দিয়ে। আৰু আৰ ইকুৱেল টু কি? ৰো এল বাই এ। কিন্তু ইয়াত আমি কি লৈছো? এইটো 1, এইটো 1। তাৰ মানে কি আপেক্ষিক রোধ পালো? তার মানে আপেক্ষিক রোধ তেনেহলে কেনেকৈ পালো? আমি একক দৈৰ্ঘ্যৰ আৰু একক প্ৰস্থচ্ছেদৰ ঘনক এটাৰ মাজেৰে প্ৰবাহ চালিত কৰিলে আমি প্ৰবাহ পাম আৰু বিভৱ ভেদ পাম। সেই প্ৰবাহ, এই বিভৱ ভেদ আৰু প্ৰবাহৰ অনুপাতটোৱে আমাক রোধ দিব আৰু সেই রোধটোৱে হ'ব সেই ধাতুটোৰ আপেক্ষিক রোধ। তেনেহলে আপেক্ষিক রোধৰ কি? যে একচুয়ালি রোধ মানে তো হল বাধা। রোধ মানে হল বাধা। কিহৰ বাধা? সেই যে প্ৰবাহ যেতিয়া যাব, আধানবিলাক গতি কৰিব, আধানবিলাক গতি কৰোতে পৰিবাহীৰ পৰমাণুৰ লগত আধানবোৰে সংঘৰ্ষ কৰিব আৰু যিমানে সংঘৰ্ষ কৰিব সিমানে রোধ বাঢ়িব। এতিয়া তাৰ মানে কি হল? যে একক দৈৰ্ঘ্যৰ আৰু একক প্ৰস্থচ্ছেদৰ পৰিবাহী এটাৰ রোধক আপেক্ষিক রোধ বলে। এনেকৈ আমি বিভিন্ন পদাৰ্থৰ আপেক্ষিক রোধ গণনা কৰিব পাৰিম। যি পদাৰ্থৰ আপেক্ষিক রোধ গণনা কৰিম সেই পদাৰ্থটোক আমি প্ৰথমে ঘনক এটা বনাই ল'ম আৰু এই ঘনকটোৰ দৈৰ্ঘ্য একক হ'ব লাগিব আৰু প্ৰস্থচ্ছেদ একক হ'ব লাগিব। তেতিয়া আমি ভি আপন আই মানে ভি বাই আই জুখিম আৰু ভি বাই আই আমাক রোধ দিব। সেই রোধটোৱে হ'ব সেই পদাৰ্থটোৰ আপেক্ষিক রোধ। তেনেহলে আপেক্ষিক রোধৰ একক কি হ'ব? আপেক্ষিক রোধৰ একক হ'ব এইটো আৰ এ বাই এল। আর হল ওম, এরিয়া কি? মিটার স্কয়ার, দৈর্ঘ্য কি? মিটার। তার মানে এসআই পদ্ধতিত এই আপেক্ষিক রোধের একক হল ওম মিটার। কি পালো? ওম মিটার। ঠিক আছে। এতিয়া এইখিনি আমি বুজিলো। মই যদি তোমালোকক সোধো যে রোধ কি, তোমালোকে কবা স্যার রোধ হল ভি বাই আই। কিন্তু এইটো রোধৰ ফৰ্মুলা হে, এইটো রোধৰ সংজ্ঞা নহয়। রোধ কি? It is a method of measurement. It is a method of measurement. মানে it is a method of measurement. তার মানে এইটো হল রোধ জোখার একটা পদ্ধতি হে, কিন্তু এইটো রোধ নহয় না। রোধ কি? রোধ হল অ্যাকচুয়ালি বাধা। কি বাধাটো কিহৰ কাৰণে হয়? বাধাটো সংঘৰ্ষৰ কাৰণে হয়। সংঘৰ্ষ কাৰ কাৰ মাজত? পৰমাণু আৰু ইলেক্ট্ৰনৰ মাজত। পৰমাণু আৰু ইলেক্ট্ৰনৰ মাজত সংঘৰ্ষ আগতে বুজাইছিলো। আচ্ছা, তার মানে I ইকুয়াল টু ভি বাই আর। রোধ যিমানে বেশি হব, পরিবাহীর রোধ যিমানে বেশি হব, রোধ মানে কি? রোধ মানে হল বাধা। বাধাটো কিহৰ কাৰণে হয়? পৰমাণু আৰু ইলেক্ট্ৰনৰ মাজৰ
সংঘৰ্ষৰ কাৰণে। তাৰমানে যিমানে সংঘৰ্ষ বাঢ়িব ইমানে ইলেক্ট্ৰনবোৰ যাবলৈ বাধা পাব। ইলেক্ট্ৰন যিমানে কম যাব সিমানে প্ৰবাহ কমিব। তাৰমানে ৰ'দ বেছি হলে তাৰমানে প্ৰবাহ কি হ'ব? কমিব। এতিয়া মই পাৱাৰ হাউচত কি থাকে? পাৱাৰ হাউচত দুটা টাৰ্মিনেল থাকে। এটা হল হাই পটেনশিয়েল, এটা লো পটেনশিয়েল। আৰু লো পটেনশিয়েলটো আৰ্থেড, মানে আৰ্থৰ লগত কানেকশ্যন থাকে। আৰু আৰ্থৰ পটেনশিয়েল কি হয়? শূন্য হয়। ইয়াৰ পৰা দুটা টাৰ্মিনেল বহুত দূৰ, বহুত কিলোমিটাৰ যোৱাৰ পিছতহে ক'ত আহে? আমাৰ ঘৰত আহে। আৰু আমাৰ ঘৰত আহি এনেকৈ বাল্বত লাগে। আৰু বাল্বত লাগাৰ পিছত আকৌ সেই মুঠটো আকৌ লোৱাৰ পটেনশিয়েল, হায়াৰ পটেনশিয়েলত লাগে। কাৰণ আধান গতি কৰি ধাতুৰ পৰিবাহীত আধানৰ বাহক হল ইলেক্ট্ৰন। মানে ধাতুৰ পৰিবাহীত ধনাত্মক আধানবোৰে গতি নকৰে, মুক্ত ইলেক্ট্ৰনবোৰে গতি কৰে। আৰু মুক্ত ইলেক্ট্ৰনবোৰে কৰ পৰা কলৈ গতি কৰে? নিম্ন বিভৱৰ পৰা উচ্চ বিভৱৰ পিনে। তাৰমানে বিভৱবেদ থাকিলেহে ইলেক্ট্ৰনবোৰ গতি কৰিব পাৰিব। সেইকাৰণে ইয়াত পাৱাৰ হাউচতে কি কৰে? বিভৱবেদ সৃষ্টি কৰি দিয়ে। এটা টাৰ্মিনেলৰ বিভৱ উচ্চ আৰু আনটো টাৰ্মিনেলৰ বিভৱ নিম্ন। তেতিয়া কি হয়? তেতিয়া এই ইলেক্ট্ৰনবোৰ, এই পাৱাৰ হাউচৰ পৰা ইলেক্ট্ৰনবোৰ এনেকৈ এইবিলাক হল পৰিবাহীত থকা মুক্ত ইলেক্ট্ৰন দেখাইছো। এইবিলাক এনেকৈ ইলেক্ট্ৰনবোৰ যাব। ইলেক্ট্ৰন কৰ পৰা কলৈ যায়? লোৱাৰ পটেনশিয়েলৰ পৰা হায়াৰ পটেনশিয়েলত যাবই। বিভৱবেদ থাকিলে মানে গতি কৰিবই, আৰু বিভৱবেদ থাকিলে মানে গতি কৰিবই। সেইকাৰণে ইলেক্ট্ৰন ইয়াৰ পৰা এনেকৈ গতি কৰিব, তাৰপিছত বাল্বত যাব। বাল্বৰ পৰমাণুৰ লগত ইলেক্ট্ৰনবোৰে খুন্দা খাব। খুন্দা খোৱাৰ ফলত তাপ উৎপন্ন হ'ব। যেতিয়া তাপ উৎপন্ন হ'ব আমাক পোহৰ দিব। তাৰপিছত সেই ইলেক্ট্ৰন এনেকৈ আহি সেই ইলেক্ট্ৰনবোৰ ক'ত যাব? হায়াৰ পটেনশিয়েলত যাব। তাৰমানে তেনেহ'লে প্ৰবাহ কোনপিনে গ'ল? প্ৰবাহৰ দিশ হ'ল এনেকৈ। এতিয়া কথা হ'ল পাৱাৰ হাউচ 500 কিলোমিটাৰ, 1000 কিলোমিটাৰ, 200 কিলোমিটাৰ দূৰত। কিন্তু পাৱাৰ হাউচত সুইচ দিয়াৰ লগে লগে কিন্তু আমাৰ ঘৰত বিদ্যুৎ আহি পৰে, তৎক্ষণাৎ বিদ্যুৎ আহি পৰে। তো সেইটো কেনেকৈ হয়? ঠিকেই ইয়াত ইলেক্ট্ৰন গতি কৰে। ইলেক্ট্ৰন গতি কৰিলে প্ৰবাহৰ সৃষ্টি হয়। কিন্তু ইলেক্ট্ৰনৰ অপবাহ বেগ 0.1 মিলিমিটাৰ পাৰ ছেকেণ্ড। মানে ইলেক্ট্ৰনৰ অপবাহ বেগ 1 ছেকেণ্ডত ইমান মিলিমিটাৰ, ইমান কম যদি, তেনেহ'লে সুইচ দিয়াৰ লগে লগে আমি বিদ্যুৎ কিয় পাওঁ? ইয়াৰ কাৰণ হ'ল, ধৰা এইটো এটা 1, 2, 3, 4, 5 হয়, এনেকৈ এইটো 17 নম্বৰ ইলেক্ট্ৰন। সুইচ দিয়াৰ লগে লগে 1 নম্বৰ ইলেক্ট্ৰনটো ইমান 1000 কিলোমিটাৰ গৈ তোমাৰ বাল্বত নাযায়। এই পাৱাৰ হাউচত বিদ্যুৎ যোগান ধৰাৰ লগে লগে 1 নম্বৰ ইলেক্ট্ৰনটো গৈ 2 নম্বৰ ইলেক্ট্ৰনক ধাক্কা মাৰে, 2 নম্বৰ ইলেক্ট্ৰন গৈ 3 নম্বৰ ইলেক্ট্ৰনক ধাক্কা মাৰে, 3 নম্বৰ ইলেক্ট্ৰন গৈ 4 নম্বৰ ইলেক্ট্ৰনক ধাক্কা মাৰে। তাৰমানে এটা ইলেক্ট্ৰন আনটোক ধাক্কা মাৰে, এটা আনটোক ধাক্কা মাৰে। এনেকৈ এই ধাক্কাটো 1 ছেকেণ্ডত পোহৰৰ বেগত গতি কৰিব পাৰে। সেইকাৰণে সুইচ দিয়াৰ লগে লগে বাল্বটো জ্বলি উঠে। এইটো নহয় যে এই 1 নম্বৰ ইলেক্ট্ৰনটো গৈ ইয়াত যাব, এই 1 নম্বৰ ইলেক্ট্ৰনটো ইয়াত যাব। ইয়াত যিবিলাক ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবোৰ প্ৰথমে বাল্বৰ মাজত যাব। তাৰ পিছতে 1, 6,
5 4 3 এনেকৈ যাব। ইয়াত ধৰা 20 নম্বৰ ইলেক্ট্ৰন আছে, যেতিয়া সুইচ দিয়াৰ লগে লগে 1 2 ধাক্কা মাৰিব, 2 3 3 4 এনেকৈ 19 নম্বৰটো 20 নম্বৰক ধাক্কা মাৰিব, 20 নম্বৰটোৱে বাল্ব দি গুচি যাব। সুইচ দিয়াৰ লগে লগে 1 নম্বৰটো নাযায়, 20 নম্বৰটোৱে যায়। আৰু এই এটা ইলেক্ট্ৰন আনটোক ধাক্কা মাৰে, এইটো আনটোক ধাক্কা মাৰে। এই ধাক্কা মাৰা মানে ঘাত, এইটো কোৱা হয় ঘাত। ফাৰ্ষ্ট ইয়াৰত পৰিছে ঘাত। এই ধাক্কা মাৰাটোৱে পোহৰৰ বেগত যায়, সেইকাৰণে ইলেক্ট্ৰনৰ বেগ ইমান কম হোৱা সত্ত্বেও সুইচ দিয়াৰ লগে লগে 1000 কিলোমিটাৰ দূৰত বিদ্যুৎ তৎক্ষণাৎ গুচি যায়। তো মই এইটো ক'ব বিচাৰিছো, এতিয়া ৰ'দ কোন পদাৰ্থক বুজায়? ৰ'দটো জেনাৰেলি কোন পদাৰ্থক বুজায়? তো এতিয়া ইমান 1000 কিলোমিটাৰ দূৰত এনেকৈ প্ৰবাহ যায়, আৰু আমি যদি ইয়াত কোনো সাপোৰ্ট নিদিওঁ, কেতিয়াবা তাৰখিনি কি হ'ব, সেই পৰিবাহী এনেকৈ ভাঙি যাব, ছিঙি যাব, ফলত এইপিনে আৰু ইলেক্ট্ৰন নাযায়, এইপিনে আৰু ইলেক্ট্ৰন নাযায়। এইপিনে যেতিয়া ইলেক্ট্ৰন নাযায়, তেতিয়া আৰু তোমাৰ বাল্বটো জ্বলি নুঠে। কিয়? কাৰণ এতিয়া এই 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 উচ্চ বিভৱৰ লগত নিম্ন বিভৱৰ সংযোগী হৈ গ'ল, মানে তাৰখিনি ছিঙি যোৱাৰ ফলত এইটো গোটেই বৰ্তনী, এতিয়া বৰ্তনীটো কি হৈ গ'ল? চুটি হৈ গ'ল। সেইকাৰণে এই বৰ্তনীটোৰ নাম কোৱা হয় শৰ্ট সাৰ্কিট। তোমালোকে শুনিছা শৰ্ট সাৰ্কিট কি? তেতিয়া আৰু তোমাৰ বাল্বটো জ্বলি নুঠে। এতিয়া এইটো শৰ্ট সাৰ্কিট হৈ গ'ল। কেতিয়াবা ধুমুহা আহিলে এটা তার আনটো তাৰৰ লগত লাগি থাকে, তোমাৰ ঘৰত বিদ্যুৎ নাযায়, কাৰণ হ'ল শৰ্ট সাৰ্কিট। শুনিছা? আৰু সেইকাৰণে কি হয়, তেতিয়া ইলেক্ট্ৰনবোৰ এনেকৈ গৈ এনেকৈ আহি যায়। তো এইটো বাধা আমাক যাতে শৰ্ট সাৰ্কিট নহয়, সেইকাৰণে কি কৰিব লাগিব? সেইকাৰণে আমি কি কৰো যে ইয়াত আকৌ ষ্টেণ্ড লগাই দিওঁ এনেকৈ। ষ্টেণ্ড লগাই দিওঁ। ষ্টেণ্ডটোত কি কৰো, এনেকৈ ইয়াত পাথৰৰ কিছুমান লগাই দিওঁ। পাথৰৰ এইটো হ'ল পিলাৰ, মানে ইলেক্ট্ৰিচিটি পিলাৰ এটা। এই ইলেক্ট্ৰিচিটি পিলাৰটোত এনেকৈ পাথৰৰ লগাই দিওঁ। কিয় লগাই দিওঁ? এইটো আকৌ আছে। তাৰ মানে এতিয়া দেখা, এই পাথৰটো লগাই দিলে সেইটো আৰু সেই পিলাৰটোৰ লগত যদি আমি এই পাথৰটো লগাই দিওঁ টাইট কৰি, তেতিয়া আৰু সেইটো ধুমুহা ছিঙাৰ ভয় নাথাকে। এই পাথৰটো কিয় লগালো? এই পাথৰটো হ'ল অপৰিবাহী। আৰু অপৰিবাহী মানে হ'ল ৰ'দ বেছি। আৰু ৰ'দ বেছি হলে I = কি? V/R। রোদ যেতিয়া বেশি হব, এইটু বেশি হল, তো কারেন্টও তার মানে এই পাথরের মাজেদি বিদ্যুৎ প্রবাহ চালিত নহয়। তার মানে এনেকৈ সিস্টেম কৰিব লাগিব যাতে ইয়াৰ ইলেক্ট্রনবোৰ বাধ্য হৈ আমাৰ ঘৰ দি আকৌ এইপিনে গুচি যায়, যাতে কত ইলেক্ট্রনবোৰ যাব নোৱাৰে, খালি আমাৰ ঘৰতে যাতে আহিব পাৰে। তো এতিয়া তোমালোকৰ এতিয়া আমি এনেকৈ আমি এই আমাৰ ঘৰত বিদ্যুৎ আনিব পাৰি। আৰু এই পাথৰবোৰ লগোৱাৰ কাৰণ হল যাতে ই আৰু ই কানেকশন নহয়, ই আৰু ই যেতি কেতিয়াও সংযোগ নহয়। আৰু এই পাথৰটো লোৱাৰ অৰ্থ হল ইয়াৰ ৰ'দ বেছি হলে ইয়াৰ মাজে প্ৰবাহ চালিত নহয়, তেনেহলে ৰ'দ
কার ধর্ম হল রোধ হল অপরিবাহী পদার্থর ধর্ম তার মানে অপরিবাহী পদার্থ রোধ বেশি বুঝিস তো এইটু আমি এতিয়া বুঝিলো আপেক্ষিক রোধ হল পদার্থর ধর্ম আর রোধ হল অপরিবাহীর ধর্ম তিনহলে আরো একটা নতুন টার্ম পাম পরিবহন আচ্ছা I equal to V by R তো যদি তোমার V into 1 by R যদি তোমার একটু গুটে একটু কমে যায় V 1 by R এনে লিখিল যদি একটু 1 by তার মানে যদি R বেশি হয় R বেশি হলে 1 by R কি হবো কম হবো আর যদি R কম হয় এইটু কি হবো এইটু বেশি হবো তার মানে R কম হলে 1 by R কি হয়ে গেল বেশি হয়ে গেল আর এইটু যেতে বেশি হবো এইটুর লগত তেনহলে I2 কি হয়ে গেল বেশি হয়ে গেল I বেশি মানে কি আধান বেশি চলাচল করিব পারিলে মানে আধান চলাচল করিব পারিলে মানে পরিবহন করিব পারিলে তার মানে কি তার মানে এই 1 by R2 এ হল পরিবহন আর এটুক সিগমা দিয়ে বুঝা হয় তাহলে পরিবহন কার ধর্ম হল পরিবহন হল পরিবাহীর ধর্ম ঠিক আছে তার মানে পরিবহন হল 1 by রোধ থ্যাংক ইউ